এক ব্ৰেকিং নিউজ সৰভোগত ভয়ানক অগ্নিকাণ্ড বৰপেটা জিলাৰ সৰভোগ আৰক্ষী থানাৰ অন্তৰ্গত দহলাপাৰা গাঁৱত আজি সন্ধিয়া প্ৰায় 7মান বজাত সংঘটিত হৈছে এক ভয়ানক অগ্নিকাণ্ড এই অগ্নিকাণ্ডৰ বাতৰি বিয়পি পৰাৰ লগে লগে হোৱা দোৱা লাগে সমগ্ৰ গাঁওখনতেই আৰু তাৰ পিছত গাঁওবাসী ওলাই আহি চেষ্টা কৰে এই অগ্নি নিৰ্বাপন কৰিবলৈ কিন্তু ইতিমধ্যেই খেৰৰ পুঁজিৰ প্ৰায় অধিকাংশই জ্বলি ভস্মীভূত হৈ পৰিছে অগ্নিকাণ্ডৰ ফলত ইতিমধ্যেই ঘটনাস্থলীত উপস্থিত হৈছে হি অগ্নি নিৰ্বাপক বাহিনীৰ দল আৰু তেওঁলোকে চেষ্টা অব্যাহত ৰাখিছে অগ্নিকাণ্ড নিৰ্বাপন কৰিবলৈ অৱশ্যে এতিয়াও জানিব পৰা হোৱা নাই এই অগ্নিকাণ্ড সূত্ৰপাত হোৱাৰ কাৰণ এক ব্ৰেকিং নিউজ আজি সন্ধিয়া প্ৰায় 7মান বজাত সৰভোগৰ দহলাপাৰা গাঁৱৰ ৰাজুনাথৰ খেৰৰ পুঁজিত সংঘটিত হৈছে এক ভয়ানক অগ্নিকাণ্ড আৰু এই অগ্নিকাণ্ডৰ ফলত প্ৰায় সম্পূৰ্ণৰূপে জ্বলি ভস্মীভূত হৈ পৰিছে খেৰৰ পুঁজিটো কিন্তু এতিয়ালৈকে জানিব পৰা হোৱা নাই অগ্নিকাণ্ডৰ কাৰণ আৰু ইতিমধ্যে ঘটনাস্থলীত উপস্থিত হৈছে এই অগ্নি নিৰ্বাপক বাহিনীৰ দল আজি সন্ধিয়া 7টামান বাজিত ৰাজুনাথৰ ঘৰত এনে ভয়ংকৰ অগ্নিকাণ্ডৰ সৃষ্টি হ'ল তাত মানে খেতিৰ খেৰ মোটামুটি 30-32 বিঘামান মাটিৰ খেৰ আছিলে অগ্নিকাণ্ড কেনেকৈ হ'ল আমি তেনেকৈ বিশেষ গম নাপাওঁ আমাৰ সৰভোগ অন্তৰ্গত ফায়াৰ ব্ৰিগেড আহি আৰু লগতে বেজনীৰ অন্তৰ্গত ফায়াৰ ব্ৰিগেড আহি আমাৰ অগ্নিকাণ্ডক নুমুৱাৰ কাৰণে চেষ্টা কৰা হৈছে আৰু ইয়াৰ ফলত মানুহজনৰ যথেষ্ট ক্ষতি হ'ল আৰু যদি ফায়াৰ ব্ৰিগেড আহি নাপায় তেতিয়াহ'লে আৰু ভয়ংকৰ সৃষ্টি হ'লহেঁতেন মূল ঘৰত লাগিছিল নেকি নাই মূল ঘৰত লাগিব পৰা নাছিল কিন্তু খেৰত লাগিছে যদিও ইপিনেদি ইহঁতৰ ওচৰৰ মানুহে অলপ মানে পানীৰ যোগান ধৰিছিল ফায়াৰ ব্ৰিগেড আহাত এতিয়া প্ৰায় পৰিস্থিতি নিৰ্মল হৈ আহিছে আৰু অগ্নিকাণ্ডৰ কাৰণ জানিব পৰা হৈছে কিন্তু আমি বিশেষ অগ্নিকাণ্ডৰ বিষয়ক আমি গম নাপাওঁ এই গাঁওখনৰ নাম কি দহলাপাৰা আজি আমাৰ দহলাপাৰা গাঁৱত ঠিক সন্ধিয়া 7মান বজাত ৰাজুনাথৰ ঘৰৰ যিটো খেৰপুঁজি আছিলে তেওঁলোকৰ খেৰপুঁজিটোত জুই লগাৰ ফলত আমিও মানে গম পাই ওলাই আহোঁ গাঁৱৰ মানুহ ওলাই আহি কিনে জুই নুমুৱা কিছু আমিও চেষ্টা কৰিলোঁ তাৰপিছত অগ্নি নিৰ্বাপক বাহিনীও আহিল খবৰ দিয়া হৈছিলে তেওঁলোকো আহি বৰ্তমানলৈকে অব্যাহত ৰাখিছে জুই নুমুৱাৰ বাবে আৰু অগ্নিকাণ্ডৰ কাৰণ কিবা জানিব পৰা অগ্নিকাণ্ডৰ কাৰণ বৰ্তমানলৈকে জানিব পৰা হোৱা নাই খেৰপুঁজিটো কিমান জ্বলিল খেৰপুঁজিটো জ্বলি প্ৰায় ছাই হোৱাৰ দিশে গৈ আছে আৰু এই গাঁওখনৰ নাম কি গাঁওখনৰ নাম দহলাপাৰা গাঁও দহলাপাৰাৰ পৰা উদয়ন নাথৰ ৰিপৰ্ট নিউজ টাইম 3